নমস্কাৰ, সুপ্ৰভাত বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ চেনেলটোত মই মোৰ এটা অভিজ্ঞতা ক'ব খুজিছোঁ। আচলতে সেই অভিজ্ঞতাটোত মই সঁচাকৈ আচৰিত হৈছিলোঁ আৰু তাৰ বাবে বহুতে মোক বেকৱাৰ্ড বুলিও ক'ব পাৰে আৰু ক'লেও মোৰ আপত্তি নাই। কিছুমান বস্তু মই সহ্য কৰিব নোৱাৰোঁ। অৱসৰ গ্ৰহণ কৰিলোঁ। অৱসৰ গ্ৰহণ কৰাৰ পাছত মই পাণবজাৰ, ফাঁচীবজাৰ, কাছাৰীঘাট সেইবোৰলৈ যোৱাটো মোৰ কমি গ'ল। কাটচিতহে যাওঁ, যেতিয়া নগ'লে নহয়, কিবা কাম থাকে তেতিয়াহে যাওঁ। এবাৰ মোৰ আজি 2 বছৰমান হ'ল দেই, 2 বছৰ 2.5 বছৰ হ'ল। তাৰ আগৰ কথা, মই মেঘদূত ভৱনলৈ গৈছিলোঁ চিঠিকেইখনমান ৰেজিষ্টাৰ কৰিবলৈ। তাৰপাছত চিঠিকেইখন ৰেজিষ্টাৰ কৰিলোঁ। কৰাৰ পাছত বাহিৰলৈ ওলাই আহিলোঁ। সন্মুখত বহুতো চাহৰ দোকান আছে, তাৰপাছত আৰু ফুলৰ দোকানবোৰ আছে। গতিকে মই তাতে ফুলবোৰ চালোঁ। চাই মই কিন্তু 3-4টামান ফুলৰ টাব কিনিলোঁ, সৰু সৰু কিনি পেলাই থলোঁ। থৈ পেলাই ভাবিলোঁ মই চাহ অকণমান খাওঁ। চাহৰ প্ৰতি মোৰ দুৰ্বলতা বেছি, কিন্তু মানে সেইখিনিত বহুত চাহৰ দোকান আছে। মই চাই যিখনত মানুহ কম থাকে মই সাধাৰণতে সেইখনতে সোমাওঁ আৰু চাহ টোপা খাওঁ। তাৰপাছত গৈ মই চাহ খাবলৈ তাত সোমালোঁ। সোমাই পেলাই অৰ্ডাৰ দিলোঁ। তাত চাহ বনাই আছে, পানী পিঠা বনাই আছে। চাহ আৰু পানী পিঠা ল'লোঁ। লৈ পেলাই মই খাই আছোঁ আৰু এনেকৈ মানুহ 1-2জন আহিছে, খাইছে গৈছে। তাৰপাছত খায়ো মোৰ শেষ হৈছে। তেনেকুৱাতে 5-6জনমান ছাত্ৰ ছাত্ৰীয়ে হ'ব লাগিব, ক'লা পেণ্ট, বগা চাৰ্ট এনেকুৱা ধৰণৰ পিন্ধি পেলাই আহিছে, খুব হাঁহি ফূৰ্তি কৰি। আহি পেলাই মই য'তে চাহ খাই আছিলোঁ তাতে তেওঁলোক বহা নাই, কিন্তু থিয় হৈ আছে আৰু চাহ অৰ্ডাৰ দিলে। তাৰপাছত দেখিলোঁ তেওঁলোকে চাহ খালে। চাহ মানে এনেকৈ খাইছে, একাপকে দুজনে ভাগ কৰি খাইছে। তাৰ মাজত আছে 2 ল'ৰা আৰু ছোৱালী মিক্স হৈ আছে। কেইজন এতিয়া মই ক'ব নোৱাৰোঁ, মই জানো কিন্তু মই নকওঁ বাৰু। ল'ৰা ছোৱালী মিক্স হৈ আছে, খুব ফূৰ্তিকৈ কথা পাতিছে আৰু মানে একেটা গিলাচতেই খাইছে চাহ। ইজনেও এঢোকা খাইছে, সিজনেও এঢোকা খাইছে। এনেকৈ মানে চাহ তেওঁলোকে খাই আছে আৰু বিভিন্ন ধৰণৰ কথা পাতিছে। তাৰপিছত মই আকৌ আৰু অকণমান দেৰি বহিব লগা হ'ল উবেৰ এখন বুক কৰিবৰ কাৰণে। গতিকে উবেৰো অহা নাই, মই তাতে বুক কৰি বহি আছোঁ। তাৰপাছত দেখিলোঁ তেওঁলোকৰ চাহৰ পৰ্ব শেষ হ'ল। শেষ হোৱাৰ পাছততো মই আচৰিত হ'লোঁ যে একদম দীঘল দুটামান 2-3টামান চিগাৰেট উলিয়াইছে, যথেষ্ট দীঘল। আৰু চিগাৰেটটো উলিয়াই চিগাৰেট জ্বলাই দুহোপামান মাৰে ল'ৰাজনে, আকৌ দিয়ে ছোৱালীজনীক, ছোৱালীজনীয়ে দুহোপামান মাৰে, আকৌ ছোৱালী এজনীয়ে দিয়ে বেলেগ এজনী ছোৱালীক, তাইও দুহোপামান মাৰে। তাৰপিছত আকৌ সেই ছোৱালীজনীয়ে বেলেগ এটা ল'ৰাক দিয়ে, সিহঁতিও দুহোপামান মাৰে। মই মানে সিহঁতলৈ মই চাই ৰ'লোঁ। তাৰপিছত মই চাহ বনোৱা মানুহজনলৈও চালোঁ। তেওঁ সেইফালে চাই তেওঁ চাহ পিঠা বনোৱাত তেওঁ মগ্ন হৈ গৈছে, কাৰণ তেওঁৰ আৰু বেলেগ কাষ্টমাৰ আছে। মই সেই ল'ৰা ছোৱালীকেইজনক চাই বৰ আচৰিতো হৈছোঁ আৰু মানে এনেকুৱা এটা ফিল কৰিছোঁ, মানে আজিকালি ল'ৰা ছোৱালীবিলাকৰ উন্নতিবোৰ কেনেকুৱা ধৰণে হৈছে, স্বভাৱ চৰিত্ৰবোৰ কেনেকুৱা ফালে গৈছে। খোৱাটো মোৰ মানে মইতো ক'ব নোৱাৰোঁ, কাৰণ তেওঁলোকে নিজৰ ইনকামত খাইছে। তথাপিও মোৰ দুষাৰমান ক'বলৈ মন গৈছিলে, যদিও মই সহি সামৰি আছোঁ। তাৰপাছত তেওঁলোকে খালে, হুপি আছে, কথা বতৰা পাতি আছে। আৰু মই মানে বহুত দেৰি তেওঁলোকলৈ চালোঁ আৰু চাই পেলাই মোৰ লগে লগে এটা প্ৰশ্ন আহিছে যে পুৰুষ আৰু নাৰী সমান অধিকাৰ যে আমাৰ বিচাৰি আছে, এইটোৱে নেকি সমান অধিকাৰ? যে পুৰুষৰ সমানে মহিলায়ো বা ছোৱালীয়েও চিগাৰেট খাব, এইটোৱে সমান অধিকাৰ নেকি? মই নিজে মানে কথাষাৰ ভাবিলোঁ। গতিকে মই ইয়াত আৰু একো কমেণ্ট নকৰোঁ। কোনোবাই হয়তো ক'ব এইজনী বৰ মানে পিছ পৰি আছে মানুহজনী। সঁচা, কোনোবাই যদি মোক কয় যে মই পিছ পৰি আছোঁ, হয় মই পিছ পৰি আছোঁ, কিন্তু মুকলি ঠাইত বা ৰাজহুৱা ঠাইত এনেকৈ চিগাৰেট সেৱন কৰাটো মোৰ পচন্দৰ নহয়। খাওক তেওঁলোকে কোনোবা এটা জেগাত আঁৰ বেৰ কৰি
বয়োজ্যেষ্ঠজনে নেদেখাকৈ তেওঁলোকে গ্ৰহণ কৰক। কিন্তু এই এনেকৈ মুকলি ঠাইত মই এনেকৈ খোৱাটো, এনেকৈ চিগাৰেট সোপাটো মই গ্ৰহণযোগ্য বুলি মই নাভাবোঁ। আৰু মই নাভাবোঁ যে এইটো পুৰুষ আৰু নাৰীৰ সমান অধিকাৰ। আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিলে মই ভাল পাম। ধন্যবাদ।